গুড মৰ্ণিং। ৰাতিপুৱাই এয়া চাহ খাই আছোঁ। চাহ প্ৰায় 10টামান বজাতহে এয়া খাইছোঁ। আমাৰ ঘৰত চাহ খোৱাটো সদায় দেৰি হয়, আপোনালোকে গম পায়েই একচুৱেলি। তথাপিতো জনাই দিলোঁ। আৰু এইপিনে মই গা পা ধুই মেলি আজি যিটো শনিবাৰ মন্দিৰত সেৱা কৰি মেলি চাহকাপ লৈ পঢ়া টেবুলত বহিছোঁ। এইপিনে ল'ৰা পৰা কিতাপ চিতাপ উলিয়াব পৰা নাছিলোঁ ইমান দেৰি, আৰু লগতে ঘৰুৱা অকণমান কামো আছিলে, সেইটো কাৰণে কৰিব পৰা নাছিলোঁ। আৰু ৰেকৰ্ড কৰি থাকিলে কামবোৰ পটককৈ নহয়, বহুত দেৰি লাগে, সেইটো আপোনালোকে জানেই নিশ্চয়। সেইটো কাৰণে চাহ খোৱাও দেৰি আৰু পঢ়া টেবুলত বহাটো দেৰি হৈ গ'ল। আৰু এগৰাকীয়ে কমেণ্ট কৰিছিলে, বা আপোনাৰ বেবীটোৱে আমনি নকৰে নেকি? আচলতে বহুত বেছিয়ে আমনি কৰে, বহুত দুষ্টও হয়, কিন্তু কোনোবা সময়ত সি নিজে মানে খেলি ব্যস্ত হৈ থাকে, বা কোনোবা সময়ত সি নিজেও কৰি দিয়ে, পঢ়াগে আকৌ এনেকে বুলি কিমান কি নাজানো। কিন্তু এয়া দেখিছেনে, চাহ খাবলৈ বহিলো, সি গোটেই সেয়া ভাত বনাইছে। এইবোৰ কাৰণতে দেৰি হ'ল আজি। আৰু এইপিনে চক, এইপিনে মই চাহ খাই আছিলো পঢ়া টেবুলত বহি, সেইপিনে গোটেই চাহ তাহ পেলাই মেলি, এইপিনে এতিয়া মাহঁতৰ এই ৰুমটোৰ পৰা গোটেই বক্সটোৰ পৰা কাপোৰ কানি উলিয়াই পেলাইছেহি। দেখিছে, এইবোৰ উলিয়াই পেলাইছে। মই পিনে চাহ খালো বহি পিনে, চাহ খাওঁতে গোটেই কাপোৰ উলিয়াই চক। এইবিলাকৰ কাৰণে পঢ়াৰ মানে ভিডিঅ' কৰিবলৈও দিগদাৰ হৈ যায়, আৰু লগতে পঢ়াটোতো আৰুৱেই। দা গুড মৰ্ণিং কৈ দিয়া। এইপিনে চাই কোৱা, কৈ দিয়া। কি কৰিছানো তুমি? এইবোৰ কাম কৰিছা তুমি? চাহ খালা? কিহে খালা? ভাতে চাহ খালা? হাতে হিষ্ট্ৰী মোৰ জাপান আৰু চীনৰ ইতিহাস বুলি যে বুকখন আছিলে, সেইখনৰ মোৰ এছাইনমেণ্ট হ'ল, কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত ভাৰতবৰ্ষ সেইখনৰ এছাইনমেণ্টটো কৰি হোৱা নাছিলে। মানে কি হ'ল, স্বত্ববিলোপ নীতিৰ ওপৰত মানে 3টা কুৱেশ্যন দিয়ে, তাৰ ভিতৰত এটা লিখিব দিয়ে, বাকী দুটাটো মই বুজিয়ে পোৱা নাই। মানে ঔপনিৱেশিকতাবাদৰ মানে তাত মোৰ যে কিতাপখন মই বিচাৰি পোৱা নাই, আৰু তাতে প্ৰথম প্ৰশ্নটো আছে স্বত্ববিলোপ নীতি। তো স্বত্ববিলোপ নীতিটো মই ইউটিউবত চাৰ্চ কৰি চাইছোঁ মেলিছোঁ, তাতো নাই পোৱা। লগতে ক্লাছ 10ৰ বুকখন চালোঁ, ক্লাছ 9ৰ বুকখন মানে বিচাৰিছিলোঁ, নাপালোঁ। তো তাত নাপালোঁ। তাৰপৰা এতিয়া মানে সেই পৰহিত যেতিয়া আপোনালোকক মই এছাইনমেণ্টৰ ভিডিঅ' দিছিলোঁ যে, তেতিয়াৰ পৰা মই মানে বিচাৰিয়ে আছোঁ কিতাপখনতে। এইকেইদিন মই অকল এছাইনমেণ্টৰ ভিডিঅ' যে দিয়া নাছিলোঁ, মানে ভিডিঅ' নিদি মই এয়াই কৰি আছিলোঁ। বাৰ্থডে বুলি ৰাতিটোহে গ'ল, ৰাতিপুৱা মই এইখিনিয়ে বিচাৰি গৈছোঁ, কিন্তু পোৱা নাছিলোঁ। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, আৰু বোলো লাষ্টৰ লেচনটো চাওঁচোন, কি লেচন 1857 চনৰ বিদ্ৰোহ আছে বুলি উলিয়ালোঁ। তাতে পালোঁ ডেলহাউচি বুলি। মই জানো যে ডেলহাউচি বুলি যোনডোখৰ থাকিব ন, সেইডোখৰতে স্বত্ববিলোপ নীতিটো থাকিব। কিন্তু মই মানে চাইছিলোঁ, সূচীপত্ৰখন চালোঁ, ডেলহাউচি বিষয়েনো ক'ত আছে। তাৰপৰা তাত মানে সূচীপত্ৰখনত নাই। এতিয়া আকৌ ইয়াত পালোঁ ডেলহাউচি বুলি, চালোঁ ইয়াতে স্বত্ববিলোপ নীতিটোৰ বিষয়ে আছে। তো মই ভাবিছোঁ, এতিয়া বাজিছে আপোনাৰ 11:48 হ'ল। মানে ভিডিঅ'টো দেৰিকৈ আৰম্ভ কৰা হৈছে, আৰু পঢ়িবলৈও মই জাষ্ট বহিছোঁহিয়ে, কাৰণ দেখিলে ল'ৰা ছোৱালীৰ পৰা, আৰু লগতে অকণমান ঘৰুৱা সমস্যা হৈ আছিলে, যাৰ কাৰণে মানে অকণমান ভিডিঅ'টো আৰম্ভ কৰিবলৈ প্ৰব্লেম হৈছিলে। আৰু লগতে এইকেইদিন বহুতে কমেণ্ট কৰি আছে। কালি ৰেচিপি ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে হয়তো বেয়া পাইছে চাই, কাৰণ প্ৰপাৰলি মই দিব পৰা নাই আচলতে। মানে ভিডিঅ'টো কৰোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যায়, আৰু ভিডিঅ'টো শ্বুটি কৰিবলৈ গ'লে স্পীড হৈ যায়। তো সেইটো কাৰণে ভিডিঅ'টো চাবলৈ ইমান এটা ভাল হোৱা নাই, মই ভাবোঁ। সেইকাৰণে আপোনালোকৰ মৰম পোৱা নাই। মই চেষ্টা কৰিম ইয়াতকৈ ভালকৈ দিবৰ বাবে, সেইখিনিয়ে কৰিব পাৰিম আৰু। তো বহুতে কমেণ্ট দিছে যে পঢ়া ভিডিঅ' লাগে, পঢ়া ভিডিঅ' দিয়ক, আজি কিয় নিদিলে, আজি আপুনি নপঢ়িলে নেকি, বা আপোনাৰ ভিডিঅ'ৰ কাৰণে ৰৈ আছোঁ, আপুনি প্লিজ কাইলৈৰ পৰা ভিডিঅ' দিয়ক। মানে বহুত কমেণ্ট পাইছোঁ। মই যিখিনিক পাৰোঁ কমেণ্টৰ ৰিপ্লাই দিছোঁ, আৰু যিখিনিক দিব পৰা নাই, দেখিছেই ন, ল'ৰা ছোৱালীৰ মাজত আৰু কিবা কিবি সমস্যা থাকে ন ঘৰুৱা, তো সেইবিলাকৰ মাজত যিখিনিক দিব পৰা নাই তেওঁলোকে প্লিজ ক্ষমা কৰিব। তো আজি আপোনালোকে ইউটিউবত মানে মোৰ কমেণ্টত যিমানখিনি কুৱেশ্যন কৰিছিলে কিতাপৰ ওপৰত লৈ, এছাইনমেণ্টৰ মানে মোৰ পঢ়াখিনিৰ ওপৰত লৈ, আৰু মোৰ নিজৰ বিষয়েও ক'বলৈ বহুতে কৈ আছিলে, আৰু লগতে কাৰেণ্টটো আহিলে, আৰু লগতে বহুতে মানে কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা কৰিছে, বা মেথছ ক'ৰ পৰা কৰিছে, ইংলিছৰ কিতাপখন দেখাবচোন, বহুতখিনি কমেণ্ট মানে কুৱেশ্যন আছে। মই আজি গোটেই কুৱেশ্যন আনচাৰখিনি আপোনালোকক ইয়াতে ক্লিয়াৰ কৰি দিম এইটো ভিডিঅ'ত। আৰু লগতে বহুতে এনেকৈও কৈছে যে আপুনি নোটছ দিব প্লিজ, আপোনাৰ নোটছখিনি মই বহীত টুকি গৈছোঁ। তো আপুনি ডেইলি দিলে, মোক ডেইলি নিদিলে মানে কি হ'ব, থাকি যাব। গতিকে মই যদি পাৰোঁ আজি নোটছ অলপো দি দিম। বহুতে হয়তো নিলিখে, কিন্তু কিছুমানে কমেণ্ট যিহেতু কৰিছে যে লিখোঁ বুলি, তো সেইটো কাৰণে মই দি দিম, আৰু মই দিম বুলি আগতেও কৈছিলোঁ ন, সেইটো কাৰণে মই দি দিম। প্ৰথমতে এতিয়া 12টা বাজিব হ'লগৈ, আৰু 11:48 মানে 12টাই ধৰক। তো এতিয়া মই আজি এইটো এছাইনমেণ্ট কৰি লওঁ, তাৰপিছত ADR পিনে যাম, আৰু ভিডিঅ'টো শেষলৈকে চাই যাব, ঠিক আছে।
আৰু এগৰাকী মোক এগৰাকী বুলি নহয় কেইবাগৰাকীও সুধি আছিলে বা আপোনালোকৰ ঘৰত কোন কোন আছে। মোৰ মা ঘৰ হৈছে যোৰহাট আৰু মোৰ হাজবেণ্ডৰ ঘৰ হৈছে ডিব্ৰুগড় চাবুৱা মেৰেলি পথাৰ গাঁৱত। আৰু লগতে মোৰ মা ঘৰত আছে মোৰ মা, তাৰপিছত দেউতা আৰু লগতে মোৰ ভাইটি ভন্টি আৰু ময়ো যিহেতু থাকো ইয়াতে, মই আৰু মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটো আৰু আইতা থাকে। আৰু মোৰ হাজবেণ্ডৰ আৰু এগৰাকীয়ে এবাৰ নহয় দুবাৰ তিনিবাৰকৈ কমেণ্ট কৰিছিলে বা তুমি কেনেদৰে প্ৰিপেৰেশ্যন কৰিছা প্ৰথমৰ পৰা A to Z প্লিজ ক'বাচোন। মই আগতেও কৈছো নেকি পাহৰিছো ভিডিঅ'ত মই কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলো। আচলতে ময়ো ADRE প্ৰিপেৰেশ্যন কৰিহে আছো। এতিয়ালৈকে বৰ্তমান ADRE পৰীক্ষা মই এবাৰো দিয়া নাই, এইটো মোৰ ফাৰ্ষ্ট জব পৰীক্ষা দিম মই। আৰু লগতে মই কেনেদৰে প্ৰিপেৰেশ্যন কৰিছো সেইখিনিহে মই তোমাক জনাব পাৰিম। প্ৰথম যদি তুমি মানে ভাল পোৱা তো তুমি ফ'ল' কৰিব পাৰা এইটো পদ্ধতি, যদি বেয়া পোৱা তেন্তে স্কিপ কৰিবা। প্ৰথমতে তুমি মেথছ, ৰিজনিং, তাৰপৰা GK আৰু ইংলিছ এই টপিক কেইটা তুমি প্ৰথমতে চিলেবাছখন এখন বহীত ধুনীয়াকৈ নোট কৰি লোৱা। আৰু তাৰ পৰা তুমি টপিককে এটা টপিককে যদি তুমি ছোৱালী হয় ন, কাম চাম কম অকণমান, তেতিয়া তুমি তোমাৰ মানে টাইম মিলাই তুমি ধুনীয়াকৈ এঘণ্টা প্ৰতিটো ছাবজেক্টত তুমি 2-3 ঘণ্টাকৈও দিব পাৰিবা। যদি বোৱাৰী হয় তেন্তে তুমি যেতিয়াই টাইম পোৱা তেতিয়াই মিলাব লাগিব আৰু তেনেকেই কৰিব লাগিব প্ৰতিটো ছাবজেক্ট। এতিয়া জিকেটোত আমাৰ বহুতখিনি পৰি যায় ন, জিঅ'গ্ৰাফি, পলিটিকেল চায়েন্স, ছ'চিয়েল চায়েন্স, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ আছে, স্পৰ্টছৰ ওপৰত আছে, আকৌ আৰু SPK অপেন ক্লাছত ষ্টেটিক জিকে বুলি কিছুমান ভিডিঅ' দিয়ে, সেইবিলাকৰ পৰা তুমি নোট কৰিবা। আৰু জিঅ'গ্ৰাফিৰ তুমি কুৱেশ্যন আনচাৰ বিলাক নোট কৰিবা। আৰু গোটেই নোট কৰাৰ পাছত সেইখিনি তুমি মুখস্থ কৰিবা বা তুমি যেনেকৈ সুবিধা হয় তেনেকৈ পঢ়িবা। আৰু তাৰ পৰা যেনেকৈ তুমি মানে ভাল পোৱা। আৰু তাৰ পৰা ৰিজনিং তুমি SPK ছাৰৰ পৰা ধুনীয়াকৈ ফুল কোৰ্চ তাতে দি থোৱা আছে অপেন ক্লাছত। ইমানেই ধুনীয়া ছাৰে ৰিজনিং বুজাই নহয়, মই ভাবো মোৰ ফালৰ পৰা যদি তুমি সোধা নহয় তাতে SPK ছাৰৰ বাহিৰে বেলেগৰ পৰা ৰিজনিং মই আজিলৈকে চোৱাই নাইকিয়া। আৰু লগতে মেথছ তুমি যদি পেড ক্লাছ নাই লোৱা অপেন ক্লাছত তুমি অভিজিত ছাৰৰ পৰা চাব পাৰা। তো সেইখিনি কথাই। আৰু ইংলিছৰ কাৰণে এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ চৰকাৰী স্কুলবিলাকত দিয়ে, 9-10 মই ভিডিঅ'ত দিছো, চাই ল'বা। যদি সেইখন আছে সেইখন পঢ়িবা, যদি নাই তোমাৰ ওচৰত যিখনেই আছে সেইখন পঢ়িব পাৰা। বা আজিকালি ইউটিউবতো বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে ন, তাৰ পৰাও পঢ়িব পাৰা। তো ময়ো তেনেকেই পঢ়িছো। আৰু মক টেষ্টৰ কাৰণে টেক্সট বুক টাইপত নিজে বনাইছো। আগৰ ভিডিঅ' যদি চাইছা তেন্তে গম পাবা। সেনেকৈ প্ৰিপেৰেশ্যন কৰিছো। আৰু সেইখিনি যদি ভাল পোৱা তেনেকৈ তুমি কৰিব পাৰা। এছাইনমেণ্টটো আধা কৰি থাকোঁতেই ল'ৰাটোৱে ক'লে যে ভোক লাগিছে মা, তো মই তাক ভাতকেইটা খুৱাই লৈছোঁ। তাক দালি সৈতে আজি ভাত খোৱালোঁ। আৰু ভাত চাত খুৱাই ল'লে ময়ো আজৰি হৈ যাওঁ আৰু সিও ধুনীয়াকৈ খাই ল'লে মই নিশ্চিন্ত। আৰু নমস্কাৰ সকলোকে, মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি। আজি মই নতুন ভিডিঅ'ই কৰি আছোঁ, আপোনালোকক স্বাগতম কৰাই হোৱা নাছিলে। তো সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই এছাইনমেণ্টটো কমপ্লিট নহ'লে লিখি থাকোঁতে ল'ৰাটো ভোক লাগিলে ভাত খাওঁ বুলি ক'লে, তাক ভাত চাত খুৱাই মেলি ল'লোঁ। তাৰপৰা দুটামান কাপোৰ ধুব লগা আছিলে, কাপোৰ চাপোৰ ধুলোঁ। এতিয়া আকৌ এছাইনমেণ্ট কৰোঁগৈ। ভিডিঅ'টো কণ্টিনিউ কৰি যাম, শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে যিখিনি কালি পৰহি ভিডিঅ'বিলাকত কমেণ্ট কৰি আছিলে, যিবিলাক কুৱেশ্যন সুধি আছিলে, আজি সকলোবিলাকৰ আনচাৰ মই এইটো ভিডিঅ'ৰ যোগেদি দি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে সোধা প্ৰশ্নটো পাৰ হৈ যাবও পাৰে ন, সেইটো কাৰণে কৈছোঁ। আৰু এতিয়া পটাপট এছাইনমেণ্টটো কমপ্লিট কৰি লওঁ, এতিয়া এটা চলগৈ নহ'লে, ঠিক আছে। এতিয়াও টাইমমতে প্ৰপাৰলি পঢ়িব নোৱাৰোঁ। এতিয়া আকৌ ইয়াৰ ল'ৰা গা পা ধুৱাই দিলোঁ, গোটেই বোকা বালি লৈ খেলিলে নহ'লে। তো আমি বোৱাৰীবিলাকে এনেকৈ পঢ়িব লাগিব। এতিয়া 3টা বাজিলেগৈ আৰু ল'ৰাটো মই তাক খুৱাই ল'লোঁ। মানে এতিয়া সি শুলে যেতিয়া, মই এতিয়ালৈকে ভাত খুৱাই নাই, 3টা বাজিলে। সি শুওঁতে মানে পঢ়িলেও নহ'বা, সি উঠিলে পঢ়িব নোৱাৰিম। সেইটো কাৰণে ভাতটো মানে যদি মোৰ কৰি সোনকালে হয় খাম, আৰু যদি সোনকালে নহয় ভাতটো নাখাওঁই লাগিলে আজি। কাৰণ কি হয়, সি উঠি গ'লে নোৱাৰিম ন, এছাইনমেণ্টটো কমপ্লিট হ'লেও মোৰ বহুতখিনি আগবাঢ়ি যাব। আৰু কাৰেণ্টটোও নাই, ভিডিঅ' কোৱালিটিটো সেইকাৰণে কিবা দেখাইছে, কাৰেণ্টটো ইমান যায় নহয় আজিকালি। সেই গাইজ, এতিয়া 4টা বাজিলেগৈ আৰু মোৰ এছাইনমেণ্ট কৰি কমপ্লিট হ'ল। অকণমান দেখাই দিছোঁ। ইপিনে এইটো হৈছে এইটো ফাৰ্ষ্ট পেজ, এইটো ছেকেণ্ড পেজ, এইটো থাৰ্ড পেজ। তো এছাইনমেণ্টখিনি কৰি কমপ্লিট হ'ল। এতিয়া ভাবিছোঁ আপোনালোকে বহুতে কৈ আছিলে যে কিতাপখন দেখাবৰ কাৰণে, তো মই কিতাপখন দেখাই দিওঁ বুলি ভাবিছোঁ। কিতাপখন এইখন হয়, মই বেক কেমেৰা কৰি দেখাওঁ কিয়নো এটা উল্টা দেখিব এনে ফ্ৰণ্ট কেমেৰাত। তো এইখন ব্লু কালাৰৰ হয়, 2023খন। আৰু 2024খন মোৰ এগৰাকী বান্ধৱীয়ে লৈছে, সেইখন ৰেড কালাৰৰ হয়। মই যদি আপোনালোকক ল'বলৈ কওঁ ন, তো মানে যদি শৰাইঘাটখনেই লয় তেন্তে আপোনালোকে 2024খন ল'ব, কাৰণ সেইখনত ৰিচেণ্টলি হৈ যোৱা কথাবোৰো থাকিব আৰু লগতে ইয়াত থকাখিনিও তাতে এড কৰা থাকিব। গতিকে এইখন মই প্ৰথমতে আপোনালোকে যিটো দেখাবলৈ কৈ আছিলে এইখন মই দেখাই লওঁ।
এইখন হয় 22 বছৰ ধৰি একেৰাহে প্ৰকাশিত অসম ভাৰতৰ বিশ্বৰ বিভিন্ন তথ্য সংৰক্ষিত শৰাইঘাট অসমীয়াৰ বুক 2023। এয়া কেৰিয়াৰ বিষয়ৰ বিশেষ শিতান। তাৰপৰা অসম ভাৰত বিশ্বৰ শেহতীয়া ঘটনাৱলী এইবিলাক আছে। এখন ফ্ৰণ্ট পেজখন চাই লওক। আৰু ইয়াৰ মুখ্য সম্পাদক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী, মুখ্য সম্পাদক। এইখনেই হয় কিতাপখন। আৰু এইখন এইখিনি মই দেখুৱাই দিছোঁ, আপোনালোকে এইখিনি দেখুৱাবলৈ কৈ আছিল ন, এইখিনি দেখুৱাই দিছোঁ। আৰু প্ৰাইচটো 480 টকা হয়। আৰু বহুতে ইয়াৰ সূচীপত্ৰখন দেখাব কৈছিলে, এইটো দেখুৱাই দিছোঁ এইপিনে। এয়া ঘটনাৱলী, ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় গোটেইবিলাক আছে। বঁটা, ৰাজ্যিক বঁটা, ৰাষ্ট্ৰীয় বঁটা, আন্তঃৰাষ্ট্ৰীয় বঁটা, খেল, তাৰপিছত এইপিনে ৰাজ্যিক মৃত্যু যিসকল হৈছিলে, ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ঘটনাৱলী, এইপিনে অসমৰ ইতিহাস, বহুতখিনি বস্তু আছে ইয়াতে। অসমৰ ইতিহাসৰ পিনে এইখিনি আছে। তাৰপৰা এইপিনে অসমৰ ভূগোল, অসমৰ প্ৰশাসন, তাৰপৰা জাতীয় প্ৰতীকবিলাকৰ ওপৰত আছে, ৰাজ্যিক প্ৰতীক চিহ্নসমূহ, অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, অসমৰ প্ৰশাসনৰ বিষয়ে আছে। তাৰপিছত অসমৰ জিলা, অসমৰ জনগণ আৰু জনসংখ্যা, অসমৰ জৈৱ বৈচিত্ৰ্য, অসমৰ অৰ্থনীতি, অসমৰ পৰিবহণ, লোকবিশ্বাস আৰু বিভিন্ন ধৰ্ম, অসমৰ জাতি জনজাতি জনগোষ্ঠী, সমাজ জীৱন, থলুৱা সংস্কৃতি আৰু খেল ধেমালি, অসম তথা উৎসৱ পাৰ্বণ, অসমৰ বিখ্যাত ব্যক্তি, অসমীয়া লোকসাহিত্য আৰু লিপি, আধুনিক অসমীয়া সাহিত্য, অসমৰ চিত্ৰশিল্প আৰু স্থাপত্য ভাস্কৰ্য, অসমৰ কাৰিকৰী শিল্প, আন্দোলন, বিদ্ৰোহ, চুক্তি, তাৰপৰা এইপিনে অসমৰ চলচ্চিত্ৰ, নাটক, থিয়েটাৰ, অসমৰ বঁটা আৰু সন্মান, মঠ মন্দিৰ, কীৰ্তিচিহ্ন, সংস্থা আৰু সংগঠন, অসম আৰু উত্তৰ পূবৰ পৰ্যটন, অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, অসমৰ সংবাদ মাধ্যম, শিক্ষা, ভাৰতৰ ইতিহাস, বিভিন্ন সময়ৰ শাসক, স্বাধীনতা আন্দোলন, ভাৰতৰ ভূগোল, ভাৰতৰ পৰিৱেশ আৰু বন সংৰক্ষণ, বন্যপ্ৰাণী আৰু ৰাষ্ট্ৰীয় উদ্যান, বিভিন্ন ৰাজ্যৰ কেন্দ্ৰীয়শাসিত অঞ্চল, জাতি জনগোষ্ঠী আৰু লোকপ্ৰিয় ৰাষ্ট্ৰীয় প্ৰতীক, প্ৰতিৰক্ষা, বহুত আছে মানে ইয়াতে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভাৰতৰ সংসদীয় ব্যৱস্থা, কেন্দ্ৰীয় ৰাজ্যিক চৰকাৰ, সংসদীয় নিৰ্বাচনী ব্যৱস্থা, ভাৰতৰ গুৰুত্বপূৰ্ণ সংস্থা, পদবী, সংবিধান, ভাৰতৰ ন্যায়িক ব্যৱস্থা, তাৰপৰা মৌলিক অধিকাৰ, সামাজিক ন্যায় আৰু সংৰক্ষণ ব্যৱস্থা, ৰাজনৈতিক আন্দোলন, জৰুৰী শাসন, দুৰ্নীতি, ভাৰতৰ অৰ্থনীতি, ভাৰতৰ কলা সংস্কৃতি, শিক্ষা, বঁটা, যোগাযোগ, সংবাদ সেৱা, ভাৰতীয় ভাষা, ভাৰতৰ ধৰ্ম, ভাৰতত থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনা, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগ, বিশ্ব ঘটনাৱলী, মানৱ সভ্যতা, ৰাজনৈতিক দৰ্শন, দেশ, মহাদেশ আৰু মহাসাগৰ, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বিভিন্ন দেশৰ মুৰব্বী, উল্লেখযোগ্য ব্যক্তি, আন্তঃৰাষ্ট্ৰীয় বঁটা, মানৱ অধিকাৰ, পাৰমাণৱিক অস্ত্ৰ আৰু উল্লেখযোগ্য যুদ্ধ, বিশ্ব ব্ৰহ্মাণ্ড আৰু সৌৰজগত, পৃথিৱী, মহাকাশ অভিযান, বিজ্ঞান আৰু তথ্য প্ৰযুক্তি, জোখ মাখ, পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য, স্বাস্থ্য আৰু পৰিপুষ্টি, বিখ্যাত গ্ৰন্থ, তাৰপৰা চলচ্চিত্ৰ, সময়সূচী আৰু বিভিন্ন দিৱস, ভাষা আৰু ধৰ্ম, বিশ্ব ঋতুসিতু, ক্ৰীড়াংগন, বুদ্ধিমত্তাৰ পৰীক্ষা, কেৰিয়াৰ, অতিৰিক্ত এইখিনিয়ে আছে। আৰু GI টেগ যিবিলাক লাগিছিলে, যিখিনি গামোচালৈ GI টেগ, মিছন বসুন্ধৰা, মুকলি, টুৰেণ্টো চলচ্চিত্ৰ মহোৎসৱলৈ টৰাছ হাজবেণ্ড, মানে এইখিনি ওপৰতে আছে কিতাপখন। মই ভাবোঁ আপোনালোকক ক্লিয়াৰ হৈ গ'ল কিতাপখনৰ ওপৰত। বা তুমি লোৱা ইংলিছৰ বুকখন দেখাবা বুলি। এইখন চাওক, মই কিনি লোৱা নহয়, আপোনালোকে দেখিলে গম পাবই। এইখন চৰকাৰী স্কুলত ক্লাছ 9, এই লাইটটোৰ পৰা বহুত বেয়া দেখি মোৰ হেৰিটো, মানে কোৱালিটিটো। তো ক্লাছ 9 আৰু 10ত এখন দিয়ে, এন এপ্ৰ'চ টু ইংলিছ। আমাৰ কিনিবলৈও পায়, কিনাখনো আছে, মই দেখাম বাৰু। এইখন মানে এইখনৰ কথাবোৰ মানে বৰ ধুনীয়াকৈ ক্লিয়াৰলি লিখি থৈছে, মানে যদিও আজিলৈকে মানে মইতো বহুতেই বেয়া ইংলিছত ক'ব গ'লে, তো মই মানে ভাল পাওঁ ইংলিছখন। ইমান ধুনীয়াকৈ মানে বহুত মানে একদম মানে চালেই বুজি পাই যাব এনেকুৱাকৈ লিখি থোৱা, মানে বৰ ধুনীয়া প্ৰিপজিশ্যন এইবিলাক মানে বৰ ধুনীয়াকৈ ইয়াতে বুজাই থোৱা আছে। তো সেইকাৰণে মই কিতাপখন ভাল পাওঁ। আৰু লগতে কিনিবলৈও পায় এপ্ৰ'চ টু ইংলিছ। আমাৰ সেইখনৰ নিচিনা নহয় আচলতে, এইখন ইয়াতে বহুত ধুনীয়াকৈ ক্লিয়াৰলি কৈ থয়, সেইকাৰণে মই ভাল পাওঁ। আৰু লগতে এতিয়াৰ পৰা মই এডিআৰিৰ কাৰণে আকৌ পঢ়িমহে। মই এতিয়া চাহ একাপ বনাই খাই লওঁগৈ। চাহকাপ বনাই খোৱাৰ পাছতে এডিআৰিৰ কাৰণে পঢ়িম। ইংলিছৰ পৰাই ষ্টাৰ্ট কৰিম আজি, ইংলিছৰ চিননিম আৰু এণ্টনিম। আৰু তাৰপৰা জিকে চিকে মেথছৰ কালি প্ৰিপজিশ্যনৰ পাৰ্ট 1, 2 মানে আগতে কমপ্লিট কৰিছিলোঁ, কিন্তু ৰিভিজন কৰা নাছিলোঁ কাৰণে কালি ৰিভিজন হ'ল আৰু ৰিভিজন কৰিলোঁ। তো লগতে ৰিভিজন কৰিলোঁ। তাৰপৰা এতিয়া 4টাই বাজিলেগৈ ন, তো সেইকাৰণে ভোকো লাগিছে, দিনটো একো নাই খোৱা আজি। তো আৰু আজি শনিবাৰ যিহেতুকে বাজিবগৈ হ'ল 4:15 মান হৈছে আৰু। তো এতিয়াৰ পৰা মই আকৌ এডিআৰিৰ কাৰণে পঢ়িম। এডিআৰিৰ কাৰণে পঢ়াখিনি মই আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ আপোনালোকে সুধি থকা কুৱেশ্যনবিলাকৰ উত্তৰ দিলোঁ এইটো ভিডিঅ'ত আৰু লগতে এছাইনমেণ্টখিনি কমপ্লিট কৰিলোঁ। যদিও এডিআৰি প্ৰিপেৰেশ্যন বুলিয়ে মই থাম্বনেইলটো দিছোঁ, কিন্তু আপোনালোকে ভুল নুবুজিব, কাৰণ আপোনালোকে সোধা কুৱেশ্যনখিনি যিহেতু এডিআৰিতে পঢ়ে, সেইকাৰণে মই এডিআৰি বুলি দিছোঁ। আৰু লগতে এডিআৰিৰ কাৰণে এতিয়া গধূলিৰ পৰা মানে মই ষ্টাৰ্ট কৰিমেই। 6টামান বজাৰ পৰা পঢ়িম আৰু 5টা ইমানৰ পৰা পঢ়িম মুঠতে, কাৰণ আজি শনিবাৰ হয়, হনুমান চালিচা পাঠ কৰিবও আছে। তো সেইখিনি কৰোঁতে মেলোতে মোৰ প্ৰায় 1 ঘণ্টা ল'ৰা সেয়া উঠিবও, এতিয়া বহুত দেৰি শুলেহি আজি। তো বহুতখিনি আৰু ভিডিঅ'টো সেইখিনি দেখাব, গতিকে ভিডিঅ'টো বহুত দীঘলৈ যাব। তো সেইকাৰণে মই মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিব লাগিব। আশা কৰোঁ আপোনালোকে চাই ব্লগটো ভাল পালে, আৰু যিসকলে ভিডিঅ' দিবলৈ কৈ আছিলে তেওঁলোকে কেনেকুৱা পালে জনাব। আৰু লগতে যিসকল চেনেলটো নতুন, তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায়। আৰু মই যেনেদৰে কৰিছোঁ প্ৰিপেৰেশ্যনখিনি সেনেকৈহে আপোনালোকক দেখুৱাইছোঁ, গতিকে আপোনালোকে তাতে যদি ভাল পায় ফ'ল' কৰিব, যদি ভাল নাপায় তেন্তে সেইটো আপোনালোকৰ কথা। মানে খালি মই জনাই দিছোঁ যে ময়ো বহুত বেছি অধিক নাজানো, আপোনালোকৰ পৰা কিছুমান কথা মই জানিব বিচাৰোঁ। তো মোৰ ভিডিঅ'টো এইখিনিতে মই শেষ কৰোঁ, আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ।